हेलो दशम श्रेणीर छात्र छात्रीসকল আজি তোমালোকৰ বাস্তৱ সংখ্যা চেপ্টাৰৰ অনুশীলনী 1.3 কেইটামান পৰীক্ষাৰ বাবে খুবই গুৰুত্বপূৰ্ণ অংকৰ সমাধান দিবলৈ চেষ্টা কৰিছো মনোযোগেৰে চাবা প্ৰথম অনুশীলনী 1.3 2 নম্বৰটো চাও দেখো যে কৈছে ইয়াত প্ৰশ্ন কৈছে স্যাৰ কিতাপ মেলি চাও দেখো যে 3 + 2 √5 পৰিমেয় 3 + 2 √5 পৰিমেয় দেখাব দিছে আমি বিৰুদ্ধভাৱে সলসত কৈছে চাও বিৰুদ্ধভাৱে ধৰু 3 + 2 √5 পৰিমেয় যদি পৰিমেয় হয় therefore 3 + 2 √5 পৰিমেয় হলে p / q আকৃতিৰ সংখ্যা হ'ব যত p আৰু q p, q উভয়ে অখণ্ড সংখ্যা p q উভয়ে অখণ্ড সংখ্যা আৰু q not equal to 0 ইয়াৰ পৰা this implies 2 √5 এখানে যদি অপরিমেয় হয় এখানে বামফালে রাখিম p / q - 3 this implies 2 √5 equal to ইয়াত লহাগুলো 1 আৰু q লহাগু q একবার 1 into p এক q এর মধ্যে q বার q into 3 3q this implies √5 equal to ইয়াত কি 2 পূরণ আছে ইয়াত হরণ হয়ে যাব p - thrice q by 2q এই 2 টো তাহলে গুছি গল এতিয়া চাও এখিনি যেহেতু p q অখণ্ড সংখ্যা এটা পরিমেয় সংখ্যা হয়ে যাব এতিয়া কম যেহেতু p - thrice q by 2q পরিমেয় এখিনি পরিমেয় গতিকে কি সমান এটো সমান কি √5 সমান গতিকে √5 পরিমেয় কিন্তু আমি জানো √5 এটা অপরিমেয় সংখ্যা গতিকে √5 পরিমেয় কি কম কিন্তু ই অসম্ভৱ কারণ কি √5 অপরিমেয় √5 যে অপরিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে therefore আমি ধৰি লৈছো 3 + 2 √5 পৰিমেয় আমি ধৰি লৈছিলো এটো পৰিমেয় নহয় 3 + 2 √5 পৰিমেয় নহয় অর্থাৎ অপরিমেয় এনে ধৰণৰ অংক ইতৰা কৰিব লাগিব আমাক কৈছিল 3 + 2 √5 পৰিমেয় অপরিমেয় দেখাব লাগে এটো বিৰুদ্ধভাৱে আমি জিরো কৰিব লাগে দেখাব দিছে তাৰ বিপৰীতটো ধৰি লৈছিলো পৰিমেয় যদি হয় এখিনি p / q আকৃতিৰ সংখ্যা যত p q উভয় অখণ্ড সংখ্যা আৰু q 0 নহয় তখন হর 0 হ'ব নোৱাৰে ইয়াৰ পৰা 3 ৰ আগত 5 আছে 3 মাইনাস আছে এতিয়া ইয়াৰ তলত 1 আছে 1 আৰু q লহাগু q 1 q এর মত q বার q into p minus 1 q এর মত q বার q into 3 3q তার পিছত 2 পূরণ আছে ইয়াত হরণ হৈ গৈছে 2q এই 2q p - thrice q by 2q q সমান √5 সমান তো এইখিনি এটা pq যেহেতু অখণ্ড সংখ্যা এইখিনি এটা যিকোনো অখণ্ড সংখ্যা বহাই চাও এইখিনি এটা পরিমেয় সংখ্যা হৈ যাব যেহেতু p - thrice q by 2q পরিমেয় এখানে কি সমান √5 সমান গতি √5 পরিমেয় কিন্তু অসম্ভৱ কাৰণ √5 যে অপরিমেয় এই হয়তো তাকে ইয়াত বিৰোধিতা কৰিছে therefore 3 + 2 √5 পরিমেয় নহয় অর্থাৎ অপরিমেয় এখানেতে দেখুৱা হল গতিকে নিশ্চয় টান পোৱা নাই নেক্সট কুৱেশ্যন চাও 3 নম্বৰ কেটা চাবা অলপ দেখুৱা যে তলৰ সংখ্যাবোৰ অপরিমেয় 1/√2 আছে 3 নম্বৰ 1/√2 এইটো অলপ চাবা 3 নম্বৰ বিৰুদ্ধভাৱে এইটো ধৰিম বিৰুদ্ধভাৱে ধৰু 1/√2 পৰিমেয় therefore 1/√2 equal to p / q আকৃতিৰ সংখ্যা যেহেতু পৰিমেয় যত p আৰু q উভয় অখণ্ড সংখ্যা আৰু q 0 নহয় q not equal to p q উভয় অখণ্ড সংখ্যা আৰু q 0 নহয় ইয়াৰ পৰা
আগৰ দৰে কৰিলে অলপ অসুবিধা পাম, গতিকে হল লবক ৰুট অভাৰ 2 ইয়াত পূৰণ কৰিম। ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ 2, ৰুট অভাৰ 2 স্কুৱেৰ পি বাই কিউ। ইয়াতো ৰুট অভাৰ 2 পূৰণ কৰিছোঁ, ইয়াতো ৰুট অভাৰ 2 পূৰণ কৰিছোঁ। 1 ইনটু ৰুট অভাৰ 2, ৰুট অভাৰ 2 হ'ল, ইয়াত স্কুৱেৰ ৰুট অভাৰ কেঞ্চেল 2 হ'ল ইকুৱেল টু পি বাই কিউ। ইয়াৰ পৰা ৰুট অভাৰ 2 ইকুৱেল টু চাওঁ 2 হৰণ আছে, তাত যে ওপৰতে পূৰণ হৈ যাব 2p বাই কিউ। এতিয়া ইয়াত লিখিম চাওঁ 2p বাই কিউ, পি কিউ যিহেতু অখণ্ড সংখ্যা, 2p বাই কিউ এটা পৰিমেয় সংখ্যা হৈ যাব। যেহেতু 2p বাই কিউ পৰিমেয়, গতিকে কি সমান পাইছোঁ ৰুট অভাৰ 2 সমান, গতিকে ৰুট অভাৰ 2 পৰিমেয়। কিন্তু ই অসম্ভৱ, কাৰণ ৰুট অভাৰ 2 আমি জানো কি অপৰিমেয়, সেইটোৱে ইয়াত লিখিম ৰুট অভাৰ 2 যে অপৰিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে। দেয়াৰফৰ 1 বাই ৰুট অভাৰ 2 পৰিমেয় নহয়, অৰ্থাৎ অপৰিমেয়। সেম অংক, কেৱল এইখিনি ক্যালকুলেশনটা অলপ বেলেগ, অলপ মনোযোগেৰে চাবা। ইয়াত অন্য একো নাই, 1 বাই ৰুট অভাৰ 2 যিহেতু আছে, গতিকে ৰুট অভাৰ 2ৰে হৰলগক পূৰণ কৰি দিছোঁ। পূৰণ কৰি দিয়াৰ লগে লগে এইখিনি পাই গ'লোঁ, তাৰপিছত এইখিনি লিখা আগৰখিনিয়ে হৈ গ'ল। নেক্সট 3-2 নম্বৰটো চাওঁ। 7 ৰুট অভাৰ 5 যে আছে সেইটো একে সেম। 3-2 নম্বৰটো 3-2 বিৰুদ্ধভাৱে ধৰোঁ 7 ৰুট অভাৰ 5 পৰিমেয়। 7 ৰুট অভাৰ 5 যদি পৰিমেয় হয়, therefore 7 ৰুট অভাৰ 5 ইকুৱেল টু কি হ'ল পি বাই কিউ আকৃতিৰ সংখ্যা, য'ত পি কিউ উভয় অখণ্ড সংখ্যা আৰু কিউ 0 নহয়। ইয়াৰ পৰা ৰুট অভাৰ 5টো বাওঁফালে ৰাখিবা, অপৰিমেয় অংশ সদায় বাওঁফালে ৰাখিবা। ৰুট অভাৰ 5 অপৰিমেয়, 7 পূৰণ আছে, এইটো পৰিমেয় সংখ্যা, এইটো ওপৰলৈ গুচি যাব পি বাই 7 কিউ। ইয়াত পি বাই 7 কিউ আগৰ দৰে পি বাই 7 কিউ এটা পৰিমেয় সংখ্যা, পি বাই 7 কিউ পৰিমেয় কি সমান ৰুট অভাৰ 5 সমান, গতিকে ৰুট অভাৰ 5 পৰিমেয়। ৰুট অভাৰ 5 পৰিমেয়, কিন্তু ই অসম্ভৱ, কাৰণ ৰুট অভাৰ 5 যে অপৰিমেয়, ৰুট অভাৰ 5 অপৰিমেয় জানো, অপৰিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে। দেয়াৰফৰ আমি যে ধৰি লৈছিলোঁ 7 ৰুট অভাৰ 5 পৰিমেয়, পৰিমেয় নহয়, অৰ্থাৎ অপৰিমেয়। সিমিলাৰলি 3 নম্বৰটো আছে 6 প্লাছ ৰুট অভাৰ 2, একেবাৰে সেম 6 প্লাছ ৰুট অভাৰ 2। 3 নম্বৰটো চাবা 6 প্লাছ ৰুট অভাৰ 2 আমি ধৰি লৈছিলোঁ বিৰুদ্ধভাৱে ধৰোঁ 6 প্লাছ ৰুট অভাৰ 2 পৰিমেয়। দেয়াৰফৰ 6 প্লাছ ৰুট অভাৰ 2 ইকুৱেল টু পি বাই কিউ, য'ত পি কিউ উভয় অখণ্ড সংখ্যা আৰু কিউ 0 নহয়। ইয়াৰ পৰা পি 6 এটা পৰিমেয়, ৰুট অভাৰ 2 অপৰিমেয়, গতিকে ৰুট অভাৰ 2 বাওঁফালে ৰাখিবা আৰু 6টো হ'বলৈ যাব পি বাই কিউ মাইনাছ 6। ইয়াৰ তলত কিমান আছে 1 আৰু কিউ, আৰু ইয়াৰ তলত 1, কিউ আৰু 1 লগালে কি পাম, কিউ পাম। একবাৰ কিউ থাকিল মাইনাছ 1 কিউৰ মূৰত কিউ বাৰ কিউ ইনটু 6 কিউ। এতিয়া কি সমান, এইটো ৰুট অভাৰ 2 সমান। ৰুট অভাৰ 2 ইকুৱেল এইখিনি এটা পৰিমেয় সংখ্যা, কিয় পি কিউ অখণ্ড সংখ্যা, গতিকে আমি কি ক'ম, যিহেতু পি মাইনাছ 6 কিউ বাই কিউ পৰিমেয়, গতিকে কি সমান ৰুট অভাৰ 2 সমান। গতিকে ৰুট অভাৰ 2 সমান, এইটো যদি পৰিমেয় ৰুট অভাৰ 2 সমান বুলি কৈছে, গতিকে ৰুট অভাৰ 2ও পৰিমেয় সংখ্যা। কিন্তু ই অসম্ভৱ, কাৰণ ৰুট অভাৰ 2 আমি কি জানো, অপৰিমেয় সংখ্যা। ৰুট অভাৰ 2 যে অপৰিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে। দেয়াৰফৰ 6 প্লাছ ৰুট অভাৰ 2 পৰিমেয় নহয়, অৰ্থাৎ অপৰিমেয়। সিমিলাৰলি পেজ নম্বৰ 40তে অনুশীলনী 1.3ৰে চাওঁ। পেজ নম্বৰ 40তে এই উদাহৰণ 11ত আছে, দেখুওৱা যে 3 ৰুট অভাৰ 2 অপৰিমেয়। সেম একেবাৰে 3 ৰুট অভাৰ 2 এক্সাম্পল 11ত চাওঁ। পেজ নম্বৰ 40তে, পেজ নম্বৰ 40ত আছে এক্সাম্পল 11, এইটো চাবা 3 ৰুট অভাৰ 2 কি হৈছে, কি দেখুওৱা যে 3 ৰুট অভাৰ 2 অপৰিমেয়। এটা অংক ভালকৈ পঢ়িলে গোটেইকেইটা ক্লিয়াৰ হৈ যাব। 3 ৰুট অভাৰ 2 অপৰিমেয়, বিৰুদ্ধভাৱে ধৰোঁ 3 ৰুট অভাৰ 2 পৰিমেয়। দেয়াৰফৰ 3 ৰুট অভাৰ 2 ইকুৱেল টু পি বাই কিউ, য'ত পি কিউ উভয় অখণ্ড সংখ্যা আৰু কিউ 0 নহয়, কিউ নট ইকুৱেল টু 0। ইয়াৰ পৰা ৰুট অভাৰ 2 ইকুৱেল টু পি বাই এই 3টো তাত গুচি যাব 3 কিউ। যেহেতু পি বাই থ্ৰাইছ কিউ পৰিমেয়, কি সমান ৰুট অভাৰ 2 সমান, গতিকে ৰুট অভাৰ 2 পৰিমেয়। কিন্তু ই অসম্ভৱ, কাৰণ ৰুট অভাৰ 2 যে অপৰিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে। দেয়াৰফৰ আমি যে কৈছিলোঁ কি 3 ৰুট অভাৰ 2 পৰিমেয় বুলি কৈছিলোঁ, 3 ৰুট অভাৰ 2 পৰিমেয় নহয়, অৰ্থাৎ অপৰিমেয়। সেইটো জোখা হৈ গ'ল। গতিকে এইদৰে এটা অংক মাত্ৰ তোমালোকে ভালকৈ ক্লিয়াৰ কৰিবা, বাকী গোটেইখিনি অংক একে, লিখাটো একে,
সকলো ক্লিয়াৰ হৈ যাব মুঠতে বাৰে বাৰে প্ৰেক্টিছ কৰিবা এটা অংক আৰু বাকী চব ক্লিয়াৰ হৈ যাব আজি এইখিনিতে সামৰিছোঁ